জম্মু কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা হৃদয় বিতৰক নৰসংহাৰ সংঘটিত কৰাৰ সন্ত্ৰাসবাদী হতক ভাৰতীয় সেনাই অপাৰেচন সিন্ধুৰৰ জৰিয়তে বৃহৎ সাফল্য লাভ কৰাৰ পিছতে বিজেপিৰ জালুকবাৰী বিশ্ববিদ্যালয় মণ্ডলৰ তৰফৰ পৰা আজি স্থানীয় সদিলাপুৰ মিলিটাৰী ট্ৰেঞ্জিট ছাউনীত জোৱানসকলক ৰাখি বন্ধন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। মণ্ডলৰ মহিলা মৰ্চাই অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি চিন্ময় শৰ্মা, ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চাম, আলিবক্সি, বিপ্লৱ শইকীয়া, মণ্ডলৰ সম্পাদককে আদি কৰি সমূহ বিষয়ববীয়া উপস্থিত থাকি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। উক্ত ৰাখি বন্ধনৰ কাৰ্যসূচীত সেনা জোৱানসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি আমাক ৰক্ষণাবেক্ষণ দিয়া সেনাসকলক জনোৱা এনে ভাতৃত্ববোধত সেনা জোৱানসকল আৱেগিক হৈ পৰে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ মাজত উপস্থিত আছে বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি বাবদ থকা চিন্ময় শৰ্মা। তেখেতেও এই আজি যিটো আমাৰ ৰাখি বন্ধন অনুষ্ঠান অনুষ্ঠিত হ'ল ইয়াতে আমাৰ যিটো ট্ৰেঞ্জিট কেম্প সদিলাপুৰৰ, তেখেতকো মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। उधर रहेंगे जो कुर्सी है और डाल देना और डाल देना সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত এনেকুৱা উপযুক্ত অনুষ্ঠানসমূহ আমি আমাৰ দেশৰ লগত জড়িত সৈন্য বাহিনীৰ মনোবল সুদৃঢ় কৰাৰ ক্ষেত্ৰত মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আগবাঢ়ি অহাৰ বাবে আহ্বান জনাই। সঁচাকৈ কৈছে আপুনি, আজি যদি এওঁলোক নাথাকিল হয়, এওঁলোক যদি আজি আমাৰ যি আমাক ৰক্ষণাবেক্ষণ দি আছে আৰ্মীয়ে, সীমান্তত তেওঁলোকে পহৰা দি আছে, আমি ইয়াতে আৰামত দি আছোঁ। গতিকে এইটো এটা ব্যতিক্ৰমী অনুষ্ঠানৰ কাৰণে অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। এখেত আমাৰ সাধাৰণ সম্পাদক উপস্থিত আছে, আপোনাৰ পৰা দুই এষাৰ শুনিব বিচাৰিম। আপোনাৰ অনুভৱটো কওক বাৰু। আজি অনুভৱটো ক'বলৈ গ'লে ভাৰতবৰ্ষৰ বিভিন্ন সংস্কৃতিৰ ভিতৰত আজি এই এটা সংস্কৃতি, আৰু এই সংস্কৃতি ভাৰতবৰ্ষৰ প্ৰত্যেকটো সংস্কৃতিৰ লগত ভাৰতীয় জনসাধাৰণৰ একতাৰ এনাজৰীয়া বিকল্প দিয়া হয়। প্ৰত্যেকটো আজি যিটো আমাৰ ৰক্ষা বন্ধন, ৰাখি বন্ধন, ভায়েকক ভনীয়েকসকলে ৰাখি বান্ধে, আৰু এই ৰাখিৰ গোটেই বছৰটোৰ কাৰণে যে ভনীয়েকক যিকোনো বিপদৰ সময়ত ভায়েকে ৰক্ষা কৰিব পাৰে। আৰু এই ৰক্ষাটো অকল নিজৰ ভনীয়েক বুলি নহয়, আমাৰ দেশৰ যিসকল আমাৰ নাগৰিক আছে তাৰ লগত আমি আজি য'ত উপস্থিত হৈছোঁ, এই আৰ্মি কেম্পৰ জোৱানসকলক আমাৰ এই গোটেই ভাৰতবৰ্ষৰ মাতৃজাতিৰ আমাৰ তেখেতসকল ভাই হয়। সেই ভাইসকলে আমাৰ দেশখনক, আমাৰ এই সমাজখনক ৰক্ষা কৰি আছে। তেখেতসকলৰ দিশটো আৰু জনসাধাৰণৰ দিশটো এককভাৱে বান্ধি ৰাখি আমাৰ ভাৰতবৰ্ষখনক একতাৰ দলেৰে বান্ধি ৰাখি সকলোকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ ক্ষেত্ৰত আমাৰ মহিলাসকলৰ জৰিয়তে যিখিনি আজি আমি ইয়াতে উপস্থিত হৈছোঁ, আটাইকে আমি ধন্যবাদ দিছোঁ। ধন্যবাদ। ইয়াৰ ফলত মই ভাবোঁ আজি তেখেতসকল যিসকলে আজি ৰাখি পিন্ধিলে তেখেতসকল নিশ্চয় উৎসাহিত হৈছে। নিশ্চয় যিমান কৰিছিলে হয়তো তাতকৈ আকৌ বেছি কৰিবলৈ তেওঁলোক চেষ্টা কৰিব। তেনেকুৱা হৈছে। ধৰক আৰু এজন আমাৰ কৰ্মকৰ্তা আছে, আপুনি কি ক'ব? সঁচাকৈয়ে আজি আমাৰ এটা উল্লেখযোগ্য দিন। ভাতৃ ভগ্নীৰ এটা মধুৰ যি সম্বন্ধ, সেই সম্বন্ধটো আজিৰ দিনটোতে আমি ৰক্ষাবন্ধন হিচাপে উদযাপন কৰোঁ। আৰু আমাৰ দলৰ ফালৰ পৰাও এই নিৰ্দেশ অনুযায়ী আজি আমি
আমাৰ দেশ মাতৃৰ কাৰণে আমাৰ যি বীৰসকলে ঘৰৰ পৰা দূৰত থাকি আমাক দেশ ৰক্ষা কৰি আছে, আমাক ৰক্ষা কৰি আছে, তেওঁলোকক যাতে আমি এটা মনোবল দিব পাৰোঁ, তেওঁলোকক যাতে তেওঁলোকৰ অগ্নিসকলৰ যাতে মনত পৰা কিছু আমি সান্তনা দিব পাৰোঁ, সেই উপলক্ষে আমি আজি ইয়াতে উপস্থিত হৈছোঁ বিশ্ববিদ্যালয় মণ্ডলৰ আমাৰ মহিলা মৰ্চাৰ উদ্যোগত আৰু আমাৰ সহযোগত। গতিকে আমি তেওঁলোকক আজি অলপ হ'লেও আমাৰ উৎসাহিত কৰিছে, নিজৰ ভাতৃৰ দৰে ভগ্নীৰ দৰে এটা সম্বন্ধ ইয়াত আজি ৰাখিছে। গতিকে সেইখিনি আৰু ক'ব লগা, আৰু পৰৱৰ্তী দিনতো আমি এনেকুৱা অনুষ্ঠান কৰি যাম বুলি আমি ভাবিছোঁ। पहले हम लोग का जो विश्वविद्यालय मंडल का जो प्रेसिडेंट है मिस्टर चिन्मय शर्मा, हम लोग का जो ये सदीलापुर जो 1 नंबर वार्ड है, ये 1 नंबर वार्ड का हम लोग का काउंसिलर हुकुमसान अली बख्शी, इसके साथ हम लोग का मंडल का जनरल सेक्रेटरी है मनोज कुमार दास, हम लोग का महिला मोर्चा का प्रेसिडेंट गुलुमणि दास भाईदो, उसके साथ हम लोग का SC मोर्चा का प्रेसिडेंट देवजीत दास, और उसके साथ महिला मोर्चा का जो सेक्रेटरी पिंकी मुनि दास, और बाकी महिला मोर्चा का सदस्य है हमें रूपक सैकिया, हमारा सदीलापुर में घर है, हम सेक्रेटरी है मंडल का। तो इसीलिए वो उद्देश्य लेके आज हम लोग आया है। तो उससे पहले हमको ये जो सुविधा दिया, और यहाँ का जो कैंप का सूबेदार साहब सिंह जी, हमारा महिला मोर्चा का प्रेसिडेंट दुलुमणि जी, और हमारा जो चेयरमैन है देवजीत जी, और हमारा इस अवसर इस मौका पे हम लोग का साथ विश्वविद्यालय मंडल का सभी कार्यकर्ता और यहाँ का जो है देश के लिए जो आत्मा बलिदान दे रहा है और देश का आत्मा है आप लोग। तो आज इस पवित्र रक्षाबंधन में हम लोग का आप लोग का बीच में रहने के कभी अच्छा लगा, इसीलिए आप लोग को बधाई देता हूँ। फिर हम लोग का जो कार्यक्रम वो शुरू करने के लिए हमारा बीच में जो महिला मोर्चा है